কুমাৰ ভৱেশ ডাঙৰীয়া, ৰাজকুমাৰ ঠাকুৰীয়া ডাঙৰীয়া প্ৰমুখ্যে সকলো সন্মানীয় ব্যক্তিগণক জনাইছোঁ। যিহেতুকে লোকসভা নিৰ্বাচন সমাগত কুমাৰ ভৱেশ ডাঙৰীয়া দুয়োগৰাকী ব্যক্তি ইতিমধ্যে আমাৰ আৰু সকলোৰে পৰিচিত এয়া কুমাৰ ভৱেশ ডাঙৰীয়া, অসমৰ জনপ্ৰিয় শিল্পী, কামৰূপ জিলাৰ গৌৰৱ। অসমৰ সংগীত জগতত এক খলকনি তুলিবলৈ সক্ষম হৈছিল। লগতে কামৰূপীয়া ছোৱালী শীৰ্ষক গীত তেওঁ তেখেতৰ অতি জনপ্ৰিয়তা লাভ কৰিছিল। আৰু শেহতীয়াকৈ কোভিড মহামাৰীৰ সময়ত তেখেতে যি গীত লিখিছিলে যে চৰকাৰী হস্পিটেলত ডক্টৰ বাবুক যাতে ভেকচিন দিব লাগছে আমাৰ কামৰূপীয়া ভাষাত, গতিকে অতি জনপ্ৰিয় শিল্পী, আমাৰ কামৰূপ জিলাৰ গৌৰৱ, একক আৰু একমাত্ৰ কুমাৰ ভৱেশ ডাঙৰীয়া আমাৰ নিযুক্তি দিয়া হৈছে। আৰু এখন গোলাপ গামোচা আৰু এটি মমেণ্টৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। এয়া কুমাৰ ভৱেশ ডাঙৰীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ আইকন হিচাপে নিযুক্তি প্ৰদান কৰিছে জিলা আয়ুক্ত বাইদেৱে। লগতে তেখেতক গোলাপ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আমন্ত্ৰণ কৰি আনিছোঁ জিলাৰ প্ৰশাসনে। তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, সকলোৰে পৰিচিত কুমাৰ ভৱেশ ডাঙৰীয়া। তেখেতক মই দুআষাৰ ক'বৰ কাৰণে শ্ৰদ্ধা সহকাৰে আমন্ত্ৰণ জনাইছোঁ, বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এয়া কুমাৰ ভৱেশ ডাঙৰীয়া। আজি কামৰূপ নিৰ্বাচনী জিলাৰ এম্বেচাডৰ হিচাপে মোক ঘোষণা কৰাৰ বাবে কামৰূপ জিলাৰ প্ৰশাসন আৰু লগতে বাইদেউক মই ধন্যবাদ জনাইছোঁ। আমি দেশৰ সংবিধানৰ ওপৰত অটল বিশ্বাস ৰাখি আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰা, মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা বজাই ৰাখিম। ধ্ৰুৱজ্যোতি দাস তেখেত আঞ্চলিক হাইস্কুল ফুলগুৰিৰ ভেটা জ্ঞাপন কৰিছোঁ। আৰু এইখিনি অনুৰোধ জনাইছোঁ সকলোৱে ভোট দিয়ক। নাযাবা মুখেৰি থৈ